নমস্কাৰ সুপ্ৰভাত স্বাগতম জনাইছো বাতৰি শিৰোনাম অনুষ্ঠানটোতে আৰু পাঠ কৰিবলৈ লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত তিনিখনকৈ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনামসমূহ আৰু এতিয়া মোৰ হাতত আছে তিনিখনকৈ গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত আৰু প্ৰথমে মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিনৰ প্ৰথমটো শিৰোনাম ২৭ লাখৰ পৰা ৪০ লাখলৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আৰু লখিমপুৰত বিকাশৰ ১২ দিনৰ অনুষ্ঠানত এনেদৰে দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ ৰাইজৰ হিতাৰ্থে বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে যে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি কলেজত নামভৰ্তি নালাগিব গাঁওবুঢ়া মৌজাদাৰৰ প্ৰমাণপত্ৰ আৰু খাৰকাটি ফটাখুটি ঘাটৰ পকী দলং উদ্বোধন আৰু ভাৰ্চুৱেলি উদ্বোধন লখিমপুৰ চৰকাৰী আইন কলেজ তেওঁ লখিমপুৰৰ বিকাশৰ ১২ দিনৰ অনুষ্ঠানত এনেধৰণৰ কামসমূহ কৰা দেখা পোৱা গ'ল আৰু তেওঁ এইসমূহ কথা কৈছে যে যদি ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি বা কলেজত নামভৰ্তিত নালাগিব এইসমূহ প্ৰমাণপত্ৰ গাঁওবুঢ়া বা মৌজাদাৰৰ প্ৰমাণপত্ৰ নালাগিব বুলি তেওঁ উল্লেখ কৰিছে আৰু প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান আৰু এয়া আন্তঃৰাষ্ট্ৰীয় সন্মানৰ মোদীয়ে লাভ কৰা সন্মান হৈছে ২০ নম্বৰ আৰু ১২০০ কোটি অনাদায় ঠিকাদাৰৰ মাজত হাহাকাৰ ৰাজ্যত স্তব্ধ জলজীৱন আঁচনিৰ কাম-কাজ নিৰ্বিকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু প্ৰতিদিনৰ হেডলাইন ভুল হৈছে বিজেপিয়ে আন্দোলন নহয় সমদলহে কৰিছিল এটা বিব্ৰত মুখ্যমন্ত্ৰী আন্দোলনৰ নতুন ব্যাখ্যা আৰু একেদিনাই আৰক্ষীৰ ৪৩১ গৰাকীক কৰিলে গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰী ঘোষণা ২০২৬ৰ ভিতৰত অসমৰ পৰা নিৰ্মূল কৰা হ'ব বাল্য বিবাহ সংবাদমেলত CIDৰ ADG মুন্না প্ৰসাদ গুপ্তাই ক'লে তিনিটা পৰ্যায়ত ৫,৮৪২টা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৫,৩৪৮ গৰাকীক এতিয়া ৰাজ্যজুৰি পুনৰ বাল্য বিবাহ বিৰোধীৰ অভিযানত তৎপৰ হৈ পৰিছে চৰকাৰ আৰু আজি কাইলৈ ডিব্ৰুগড়ৰ পৰা চলিব মুখ্যমন্ত্ৰীৰ সচিবালয় কাম-কাজসমূহ আৰু খৰ লুৰিবলৈ যোৱা শ্ৰমিকক বাঘে ভক্ষণ কৰাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য কলিয়াবৰ বাগিচাৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নৰখাদকৰ সন্ত্ৰাস আৰু এতিয়াৰ পৰা ৰাজহুৱা নহ'ব নিৰ্বাচনৰ সকলো তথ্য কেন্দ্ৰৰ সিদ্ধান্তত খাৰ্গে এয়া তীব্ৰ সমালোচনা পশু চিকিৎসালয় ঘৰ মাটি দখল কৰি চৰম ময়মতালি আৰু তামাৰহাটত সবিতাৰণী ডেৰ দৌৰাত্মক আৰু মৰণফাণ্ডত পৰিণত হোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০% কাম অসম্পূৰ্ণ আৰু বুমেৰাং হোৱাৰ পথত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ প্ৰতিশ্ৰুতি আৰু এয়া আছিলে অসমীয়া প্ৰতিদিন কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম আৰু এতিয়া মই দ্বিতীয়খন কাকত হাতত তুলি লৈছোঁ সেইখন হৈছে দৈনিক অসম ৭১ৰ ভিত্তিবৰ্ষৰ পক্ষে উচ্চতম ন্যায়ালয়ে ৰায়ৰ বিপৰীতে হিন্দু বাংলাদেশীলৈ ৰঙা দলিচা আৰু অসমকে ধৰি কেইবাখনো ৰাজ্যত এতিয়া হাই এলাৰ্ট জাৰি কৰিছে শিলিগুৰি কৰিডৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য আৰু বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান সমগ্ৰ ৰাজ্যত ৩৪৫টা গোচৰৰ বিপৰীতে ৪৩১ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু উন্নয়নমূলক আঁচনিয়ে সকলোকে মৰ্যাদাসম্পন্ন জীৱনৰ গৰাকী কৰিব লখিমপুৰত বিকাশৰ ১২ দিনৰ কাৰ্যসূচীত এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখা পোৱা গৈছে আৰু স্মাৰ্ট চিটিৰ পিছত এইবাৰ স্মাৰ্ট ভিলেজৰ সপোন সাংসদত আদৰ্শ গাঁও যোজনাতে অসমৰ নিৰাশজনক প্ৰদৰ্শন আৰু এইবাৰ দাইল আৰু চেনিৰ অংক ৩৩,০০০ সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰতিটো পৰিয়ালক আকৰ্ষণৰ চেষ্টা আৰু এয়া আছিলে দৈনিক অসম কাকতখনৰ কিছু শিৰোনাম আৰু এতিয়া মই হাতত তুলি লৈছোঁ আমাৰ অসম কাকতখন ৪১৬ জন অবৈধ স্বামী আৰু ৰাজ্যজুৰি বাল্য বিবাহ নিৰ্মূল অভিযান ৩৩৫ জন গোচৰ ৰুজু ৰাজপথত বিজেপিৰ প্ৰতিবাদে ওলাই কৰিলে মুখ্যমন্ত্ৰীৰ দাবী আৰু ডিব্ৰুগড়ত কেবিনেট দুদিন কটাব মুখ্যমন্ত্ৰীয়ে সাৱধান হওক আপোনাৰ বাৰ্তালাপত কাণ পাতিছে কোনোবাই দেশত ব্যাপক হাৰত এতিয়া পেগাছাছ ব্যৱহাৰৰ অভিযোগ আৰু মাৰ্কিন আদালতত দোষী সাব্যস্ত চোৰাংচোৱা ছফ্টৱেৰ আৰু সুলভ মূল্যৰ দোকানত সুলভ মূল্যত দাইল চেনি যোগানৰ আশ্বাস মুখ্যমন্ত্ৰী ক্ৰাইম সিৰিজৰ প্ৰভাৱতে নীৰজৰ মনলৈ আহিছিল ২ শিশুক হত্যাৰ পৰিকল্পনা
আৰু অৰুণোদয় আবেদনত আয় প্ৰমাণপত্ৰ নালাগে আৰু স্বাৰ্থৰ সংঘাতেৰে সংবিধান উলংঘা দেৱজিতৰ প্ৰত্যুত্তৰ BCCIৰ সচিব বনাম মহাধিবক্তা আৰু হাসিনা গ্ৰেপ্তাৰৰ বাবে ইণ্টাৰপলক আবেদন আৰু এয়া আছিলে আমাৰ অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা কিছু শিৰোনাম আৰু এয়া আছিলে বাতৰি শিৰোনাম অনুষ্ঠানটো চাই থাকিব ঈশান নিউজ ধন্যবাদ